कामाख्ये वरदे देवी नीलपर्वतवासिनी तम देवी जगतम माता रोनिमुद्रे नमस्तुते। कामाख्ये काम संपन्ने कामेश्वरी हरि प्रिये कामनम देवी में नित्यम कामेश्वरी नमस्तुते। এনেদৰে মা কামাখ্যাক প্ৰণাম জনাই ইতিমধ্যে আৰম্ভ হৈছে মহা অম্বুবাচী মেলা। ধৰ্ম কৰ্ম আৰু যুগৰ সাধনাৰে উজ্বলি উঠিছে নীলাচল পাহাৰ। আজি মেলাৰ দ্বিতীয়টো দিন। নীলাচলে বিৰাজিছে ভক্তিৰ ৰঙিয়া। ভক্তৰ দেহে চিত্তে প্ৰাণে গুঞ্জৰিছে দেৱী মহিমা। সৰ্বত্ৰ মানুহ আৰু মানুহ উপলক্ষ দেৱী শক্তি আৰাধনা। অম্বুবাচীৰ দ্বিতীয়টো দিনত বীৰটি বাট নোপোৱা পৰিৱেশ কামাখ্যা ধামত। ভগৱতীৰ আশীষ ল'বলৈ দেশ বিদেশ দহো দিশৰ পৰা আহিল প্ৰায় ১.৫ পৰা ২ লাখ ভক্ত। মা তাৰাৰ প্ৰতি থকা সেই অগাধ বিশ্বাসে যেন আকৌ এবাৰ নীলাচলৰ বুকুত জগাই তুলিলে আস্থাৰ অনিৰ্বাপিত দ্যুতি। দেখা গ'ল ভিন দেশৰ ভিন দৃষ্টিভংগীৰ সাধু সন্যাসীক। সৰ্বশৰীৰত ৰুদ্ৰাক্ষ পিন্ধি বাবা বহিল যথাস্থানত। যেন বাবাই পাহৰি পেলাইছে ইহ সংসাৰৰ মোহ বান্ধোন আৰু অৰ্থহীন পীড়া। একচিত্তে ধ্যানত বহিছে দীৰ্ঘকেশী এজন বাবা। মূৰৰ পৰা ভৰিলৈকে কেশ বিন্যাসে আৱৰি ৰাখিছে বাবাৰ চিন্তন দৰ্শন আৰু কৰ্ষণ। তাৰে মাজৰ এজন চকলেট বাবা। প্ৰতি বছৰে তেওঁ অম্বুবাচীলৈ আহে। ভক্তক নিৰ্মালী হিচাপে দিয়ে চকলেট। আমাৰ সাংবাদিকৰ আগত চকলেট বাবাই দিলে শুভেচ্ছা। ক'লে NKTV এতিয়া সকলোৱে চায়। NKTV जो है आसाम का सुप्रसिद्ध चैनल है, सर्वश्रेष्ठ चैनल के रूप में है और सबके ये मतलब इच्छा के अनुरूप चैनल है। दूसरा चैनल बंद करके या हटा करके NKTV को ही देखते हैं। जहाँ तक मेरे पास में जानकारी है तो हम भी जब यह न्यूज़ देखते या टीवी के सामने रहते कभी तो हम भी NKTV को ही देखते हैं। ইংলেণ্ডৰ পৰা অহা এগৰাকী বিদেশী ভক্তই কোনো বোধিপ্ৰাপ্ত জ্ঞানীৰ দৰে কৈ উঠিল আধ্যাত্মিকতাৰ কথা, ভাৰতৰ সংস্কৃতিৰ কথা, কামাখ্যাৰ কথা। Where are you from? I'm from England. In Assam, yeah. It blew my mind. বাবাসকলক যথাসাধ্যৰে কিছু খোৱা বোৱাৰ যোগান ধৰিছে এজন গুজৰাটৰ লোক কিশোৰে। হয়তো তেওঁ অনুধাৱন কৰিছে অন্নদানৰ মহত্বৰ কথা। এই সকলোবোৰ চোৱা চিতা কৰাৰ দায়িত্বত ন্যস্ত আছে এইসকল গাইড। কষ্ট পীড়া জৰা পাহৰি তেওঁলোকে উপলব্ধি কৰিছে এই মহান কৰ্ম আৰু প্ৰাপ্তিৰ কথা। কষ্টটো হৈছে বাৰু, কিন্তু একো নাই, মাৰ নামত কৰি আছো। এইটোৱে বহুত আমাৰ লাগ বহুত ভাল যে মাৰ নামত ইমানটো কৰিব পাৰিছো। लोग तो ज़्यादा हो रहे हैं लेकिन प्रॉब्लम नहीं हो रहा। हम लोग स्काउट्स है, NCC वाले भी हम लोग हैंडल कर रहे हैं। आसाम पुलिस भी है, सिक्योरिटी गार्ड भी है, तो हम लोग अच्छे से हैंडल कर रहे हैं। फर्स्ट टाइम है तो बहुत अच्छा लग रहा है। ইফালে ভক্তিৰ মাজতে আবিৰ্ভাৱ ঘটিছে কিছু বেপাৰীৰ। অনলাইন যোগে পূজা পাতল কৰাৰ নামত ভক্তৰ পৰা সংগ্ৰহ কৰিছে ধন। এনে কাৰ্যক শীঘ্ৰে বন্ধ কৰিবলৈ সকীয়াই দিছে দেৱালয় কৰ্তৃপক্ষই। অনলাইন যোগে এটা ভামা বুলি এটা কোম্পানীয়ে হোৱাটছআপ যোগে তেওঁলোকে কামাখ্যা মন্দিৰৰ পূজা পাঠবোৰ চলোৱাৰ এটা যি ব্যৱস্থা লৈছে সেইটো আইনগতভাৱে এটা বিৰোধী। আমি তাৰ প্ৰটেষ্ট কৰিছোঁ, অলৰেডি আমি নটিছো কৰিছোঁ। গতিকে তেওঁলোকক বন্ধ কৰাৰ কাৰণে আমি বিশেষভাৱে জনাইছোঁ যাতে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ বা কামাখ্যাৰ পূজা তেনেকুৱা ধৰণৰ ব্যৱস্থা নাৰাখাৰ কাৰণে, আৰু যদি তেওঁলোকে তেনেধৰণৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিম। এনেকৈ নীলাচলত এতিয়া ভিন্ন ৰঙী পৰিৱেশ, যেন সৰগৰ পৰা নামি আহিছে আশীৰ্বাদৰ গংগা। সৰ্বত্ৰ গুঞ্জৰিছে দেৱী আৰাধনা। ভিডিঅ' জাৰ্নেলিষ্ট বিনয় আৰু ময়ূৰৰ সৈতে নীলাচলৰ পৰা কৌশিক আৰু কল্পৰ ৰিপৰ্ট NKTV+।